আছোঁ মই খাৰঘুলিত থকা আমাৰ খুব মৰমৰ শিল্পী জুবিন গাৰ্গৰ ঘৰত। আৰু আহক আমি এতিয়া জুবিন দাৰ ঘৰৰ অকণমান পৰিৱেশটো দেখাওঁ আপোনালোকক, বলক। আৰু জুবিন দাৰ ঘৰলৈ যি আমাৰ ৰাস্তাটোৰ ওপৰত উঠি যায় এখন কথা আছে তেনেকৈ মায়াবিনী ৰাতিৰ বুকুত ইয়াত জুবিন দাই যিখিনি কথা কৈ গৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। বলক এতিয়া আমি জুবিন দাৰ ঘৰটো দেখাই আছোঁ। আছোঁ জুবিন দাহঁতৰ ঘৰৰ সন্মুখত, খাৰঘুলিত যিটো ঘৰ বনাই আছে জুবিন দাই, মই দেখাই আছোঁ আপোনালোকক। এয়া হ'ল আমাৰ জুবিন দাই বনাই থকা খাৰঘুলি ঘৰটো। আমি এতিয়া গৈ আছোঁ ওপৰলৈ, আপোনালোকক দেখাই আছোঁ জুবিন দাই খাৰঘুলিত বনাই থকা যিটো আধৰুৱা হৈ থাকিলে ঘৰ, এই ঘৰটোলৈ মই গৈ আছোঁ। এয়া চাওক, ইয়া জুবিন দাৰ ঘৰ। এয়াই জুবিন দাৰ ঘৰ বনাই আছিল ইয়াতে। আৰু এইটোৱে হ'ল আমাৰ জুবিন গাৰ্গৰ সপোনৰ ঘৰখন। খুব সুন্দৰকৈ তেওঁ বনাইছিলে। ইয়াতে চাওক, গছ ভাল পায়, প্ৰকৃতিক ভাল পায়, সেউজীয়াক ভাল পায়। আচলতে সেইবাবে এনেকৈ ধৰণে কি ধুনীয়াকৈ গছজোপা যাতে বাচি যায় এনেকুৱা ধৰণে ধুনীয়াকৈ কৰিছিলে। আৰু সুন্দৰ পৰিৱেশ। চাওক, এইফালে ব্ৰহ্মপুত্ৰখন আছে আৰু এয়া জুবিন দাৰ ঘৰ। এয়াই। আৰু ইয়াত চাওক, বাবাৰ যি পূজা অৰ্চনা কৰিছিলে জুবিন দাই, এটা সুন্দৰকৈ এয়া বনাই লৈছিলে জুবিন দাই। দেখাই আছোঁ আপোনালোকক। এইটো ইয়াতে জুবিন দাই লিফ্টৰ কথা কৈছিলে, এইটো লিফ্টৰ কাৰণে এনেকৈ ধৰণে বনাইছিলে। মই দেখাই আছোঁ, এয়া লিফ্ট হ'ল এদিন। বলক আমি এতিয়া ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া জুবিন দাৰ আমি ফাৰ্ষ্ট ফ্ল'ৰত আহি পালোঁ বৰ্তমান। এটা ডাঙৰ ৰুম এয়া দেখিছে গোটেই ৰুমটো। আৰু এইফালে এটা ৰুম এনেকৈ ধৰণে ধুনীয়াকৈ, এইফালে কৰিডৰ থাকিলেহেঁতেন। আৰু এইফালে এইটো লেট্ৰিন বাথৰুম এনেকৈ ধৰণে বনাইছিলে। তো এয়াই জুবিন দাৰ আধৰুৱা ঘৰটো। এয়া এটা ডাঙৰ ৰুম, ইয়াত ধুনীয়াকৈ পোষ্টাৰিং কৰা আছে। আৰু জুবিন দাৰ ইয়াতে এতিয়াও সকলোৱে ধূপ চাকি জ্বলাই আছে। জুবিন দাৰ কায়িকভাৱে আমাৰ মাজত নাই যদিও আমাৰ মনত সদায় আছে। পাখি মেলি উৰি গ'ল জুবিন। এয়া এটা সুন্দৰ পৰিৱেশৰ মাজত চাওক, এয়া এইফালে ব্ৰহ্মপুত্ৰ ধুনীয়াকৈ। এয়া এটা ৰুম, আচলতে বহুত ৰুম ইয়াতে বনাইছিলে। আৰু এয়া এটা ৰুম, যথেষ্ট ডাঙৰ ডাঙৰ ৰুম বনাইছিলে। আৰু এয়া হ'ল জুবিন দাৰ ঘৰ। আৰু এই ঘৰৰ ওপৰত আমি বৰ্তমান আছোঁ। আৰু এইটো ঘৰ জুবিন দাৰ পুৰণা ঘৰ। ইয়াতে জুবিন দাই জিমৰ কথা কয় যে, এই জিমটো ইয়াতে আছিলে জুবিন দাৰ। এতিয়া আকৌ জিমটো পুনৰ নতুনকৈ আজিৰ পৰা বেনাৰ পোষ্টাৰিং কৰিছে ধুনীয়াকৈ, জিমটো হৈ উঠিব সম্পূৰ্ণকৈ। এয়া দেখাই আছোঁ। তো বন্ধুসকল, আপোনালোকক জুবিন গাৰ্গৰ ঘৰটো মই দেখালোঁ। জুবিন দাৰ যি আধৰুৱা ঘৰটো আছিল, এয়া দেখিছে মোৰ পিছফালে ঘৰটো। খুব আচলতে মনটো দুখ লাগিছে। জুবিন দাৰ আধৰুৱা যি, আমি কেনেকৈ ধৰণে কি ক'ম, ক'বলৈ ভাষা নাই। জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই যদিও আমাৰ মাজত সদায় থাকিব। জুবিন দা আমাৰ হৃদয়ত সদায় থাকিব। তো বন্ধুসকল, ঘৰটো অকণমান দেখালোঁ আপোনালোকৰ মাজলৈ।